নমস্কাৰ। আজি অলপ আগতে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ ৰাজ্যখনৰ বাবে এটা সুন্দৰ প্ৰকল্পৰ অনুমোদন জনায়। অলপ আগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে। প্ৰকল্পটো হ'ল গুৱাহাটীৰ ৰিং ৰোড। অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয়, এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে। গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে। আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে, জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি, বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ। এতিয়া যিটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব, ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব। ই বৰ্তমান যিটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা চিধা বাইহাটা চাৰিআলিলৈকে যাব, কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব, অৰ্থাৎ 6 লেনযুক্ত হ'ব, যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে, মঙলদৈ ফাললৈকেও যাব পাৰে। যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম, বাইহাটা চাৰিআলিৰ পৰা ই পোনে পোনে কুৰুৱালৈকে যাব। কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব, সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা, বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেনযুক্ত এটা পথ হ'ব, সি খানাপাৰাত লগ লাগিব। অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ, বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম, ই 6 লেনযুক্ত ইতিমধ্যে হৈছে। জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেনযুক্ত হ'ব। বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম। আমি চিপাঝাৰ গৈ নাপাওঁ, আমি কুৰুৱা গৈ পাম। মান্দাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম। কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব, তাক আমি নাৰেংগী কুৰুৱা দলং বুলিও কওঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব, ৰোড অভাৰব্ৰিজ থাকিব। সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ, সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেনযুক্ত হ'ব। অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেনযুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব। মঙলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পোনে পোনে উজনিলৈ যাব পাৰিব, গুৱাহাটীলৈ আহিব পাৰিব। আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে, বিমানবন্দৰলৈকে যাব খোজে বা মঙলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে, তেওঁলোকে পোনে পোনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব। এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব, 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতেই 3-4 মাহ হোৱাই নাই, অসমলৈকে 5,729 কোটি টকাৰ বিশাল উপহাৰ। গুৱাহাটীবাসী, অসমবাসী, মঙলদৈবাসী
সোণাপুৰ জাগিৰোডবাসী আৰু সমগ্ৰ ৰাজ্যবাসীক মই অভিনন্দন জনাইছোঁ।